Hey guys, welcome to our channel Remind Emma Vlogs. আজি পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা অন্য ভিডিঅ'ত। সো আজি আমাৰ যেটো লাষ্ট সেকেন্ড রোজা হয়, তো ভাবিছোঁ যে অকমান মই ইফতাৰ কৰাম বুলি, মানে আমি ইফতাৰ কৰাম। সো কোরআন শরীফটো খতম কৰা হ'ল। আমাৰ এটা নিয়ম থাকে যেটো কোরআন শরীফ যেটো এইটো মাহত খতম কৰিলে তো আমি অকমান দোয়া কৰিব লাগে। সো তেনেকেতো ইয়াত ধৰি লওক আমি মাক যে তিনিজনী থাকোঁ, তো তেনেকুৱা ধৰণৰ ধৰি লওক ইয়াতে দোৱা কৰা খুব কমেই হয়। আদাৰৱাইজ আমি মছজিদত দি দিওঁ, নহ'লে নানীমা ঘৰ গ'লে তাতে দোৱা কৰাওঁ, যিটো লাষ্ট গাড়ীখন লোৱাৰ টাইমতো আপোনালোকে যিহেতু ভিডিঅ'ত দেখিছে। সো ভাবিছোঁ এতিয়া য'ত দুখীয়া মানুহক অকণমান মানে মই ইফতাৰ কৰাম বুলি, যিহেতু ধনী মানুহ আহিলে খোৱা মেলা হ'লেনো কিনো তেখেতলোকক কিমান খুৱাব নহয় জানো। সো বোলো দুখীয়া মানুহ যিসকলে ইফতাৰ কৰি ভালকৈ কৰা নাই কৰিবৰ কাৰণে, তেখেতলোকক অকণমান আমাৰ ফালৰ পৰা ইফতাৰ কৰাম। সো ব'লক কি বনাওঁ আৰু কেনেকৈ আমি ৰেডি কৰোঁ তাকে আপোনালোকক দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইখিনি ভালকৈ আমি বইল কৰি লওঁ। এইখিনি আমি পিচি লওঁ। তোমাৰ পোলাওলৈকে মই আনি দিম বাৰু। Sabi mo na ito. हमको जो तीखा तो बहुत तीखा
সো ফাইনালি আমি ৰেডি কৰি ল'লোঁ এতিয়া আমি যাওঁ যিটো আপোনালোকক জনাইছোঁ বুঢ়া মছজিদৰ ওচৰত তাতে কেইজনমান লগ পাম বুলি আশা আছে আজি চববোৰক দেখাইছোঁ আজি নিতো কাইলৈ দে বাই বাই সো ইয়াতে টাইট দি ল'লোঁ বলক তাইও যিটো ৰোজা আছে বলক ৰ'ব এনেকৈ ওপৰাপৰি কৰিলে হ'ব জানো কওকচোন অলপ দেৰি ৰ'ব দি আছোঁ হৈছে কালি আহিম দিয়ক আকৌ দাদা দিয়ক এইটো লওক কেনেকুৱা লাগিলে ভাল লাগিলে কিন্তু ৰোজা ৰন্ধা মানুহবিলাক থপিয়াবলৈ লৈ ল'লে যে মোৰ বেয়া লাগি গ'ল আৰু ৰোজা ধৰা কেইগৰাকীমান থাকি গ'ল কিন্তু এটা কথা ভাল লাগিলে যিটো দুখীয়া মানুহে এই লেঙা দুজন যে গাড়ী ফুলিছে কেইজনক কিন্তু ভাল লাগিলে কিন্তু এইকেইজনে যে খাই আছিলে সিহঁতি ৰোজা ধৰা নাই সিহঁতি থপিয়াই পেলাই লৈছে এতিয়া কিনো কম এতিয়া এইকেইজন চ' ফাইনেলি আমি ইয়াতে দিলোঁ অলৰেডি দেখালোৱে মানে ইয়াতে আপুনি 100টা ভাগ আনিলেও ইয়াতে কমে পৰি যায় মানে কি হয় বহুত বেছি হৈ যায় আৰু তো যি হওক যি হিচাপে এক্সপ্লেইন কৰিছোঁ ইনশাআল্লাহ তাৰ মানে আল্লাহ কবুল কৰিলে হয় যিসকলে ৰোজা ধৰিছে তেখেতলোকক দিবৰ কাৰণে ট্ৰাই কৰিছোঁ আমিতো গম পোৱা নাই কোনে ধৰিছে কোনে নাই ধৰা তো মানে দেখা কিছুমান মানুহক গম পাইছোঁ যে তেখেতলোকে ৰোজা ধৰি আছে চ' এতিয়া বৰ্তমান আমি ইফতাৰ লৈ আহিছোঁ এয়া আৰু ইয়াতে লৈ আহিছোঁ পোলাও চ' আম্মা এয়া তো আমি ইয়াতে গাড়ীতে এতিয়া ইফতাৰ কৰি লওঁ যিটো টাইম অলৰেডি হৈ গ'ল পানী অলপ ল'লোঁ মুখত চ' আজি ভিডিঅ'টো ইমানেই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত চ' তেতিয়ালৈকে বাই বাই